ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল। কুৱেশ্যনটো কি কৈছে? তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন কোন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল ডক্টৰ BR আম্বেদকাৰ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? A নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ডক্টৰ BR আম্বেদকাৰ। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। কুৱেশ্যনটো কি কৈছে? সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল? কুৱেশ্যনটো কি কৈছে? কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1935 চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1935 চনৰ ভাৰত চৰকাৰ আইন। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কেবিনেট মিছন ভাৰতলৈ আহিছিল। কুৱেশ্যনটো কি কৈছে? কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? D নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1946 চনত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল। কুৱেশ্যনটো কি কৈছে? সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া বহিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সংবিধান সভাৰ প্ৰথম বৈঠক 1946 চনৰ 1 ডিচেম্বৰত বহিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1946 চনৰ 1 ডিচেম্বৰত। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। কুৱেশ্যনটো কি কৈছে? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভাৰতবৰ্ষ। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে। কুৱেশ্যনটো কি কৈছে? ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো শব্দৰ পৰা আহিছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফয়ডছৰ পৰা আহিছে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? C নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ লেটিন শব্দ ফয়ডছৰ পৰা। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ফয়ডছ শব্দৰ অৰ্থ হ'ল। কুৱেশ্যনটো কি কৈছে? ফয়ডছ শব্দৰ অৰ্থ কি সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ফয়ডছ শব্দৰ অৰ্থ হ'ল চুক্তি অথবা সন্ধি। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? B নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ চুক্তি অথবা সন্ধি। হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1945 চনত
অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো। কুৱেশ্যনটো কি কৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দল কোনটো সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হ'ল শ্ৰমিক দল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ শ্ৰমিক দল হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? কুৱেশ্যনটো কি কৈছে? ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনীয় আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনীয় আইনৰ জৰিয়তে সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ সমাজবাদী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল। কুৱেশ্যনটো কি কৈছে? সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ডক্টৰ সচিদানন্দ সিনহাই হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। কুৱেশ্যনটো কি কৈছে? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰক হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? কুৱেশ্যনটো কি কৈছে? সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 1976 চনৰ 42 নং সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1976 চনৰ 42 নং সংশোধনী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰে? কুৱেশ্যনটো কি কৈছে? সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সংবিধান সভাই 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰিছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1947 চনৰ 29 আগষ্ট হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হয়? কুৱেশ্যনটো কি কৈছে? ভাৰতবৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাৰতবৰ্ষৰ নতুন সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত বলবৎ কৰা হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1950 চনৰ 26 জানুৱাৰীত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? কুৱেশ্যনটো কি কৈছে? তলৰ কোনজন ব্যক্তি মানে এন গোপালস্বামী আয়েংগাৰ, কে এম মুন্সী, জৱাহৰলাল নেহৰু, ডি পি খৈতান এই চাৰিজন ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল সেইটো আমাক লিখিব কৈছে।
এতিয়া তোমালোক মনত কৰিবা জৱাহৰলাল নেহৰু ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ জৱাহৰলাল নেহৰু হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল কুৱেশ্যনটো কি কৈছে 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ নাছিল বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন টু প্ৰকৃতিত তলৰ কোনটো ভাষাৰ শব্দ কুৱেশ্যনটো কি কৈছে ফেডাৰেশ্যন এই শব্দটো কোনটো ভাষাৰ পৰা আহিছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ফেডাৰেশ্যন এই শব্দটো লেটিন ভাষাৰ পৰা আহিছে বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ লেটিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন নং সংশোধনী মতে অন্তৰ্ভুক্ত হয় কুৱেশ্যনটো কি কৈছে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন নং সংশোধনী মতে অন্তৰ্ভুক্ত হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা 42 নং সংশোধনী মতে অন্তৰ্ভুক্ত হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 42 নং হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'